বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তীৰ যুদ্ধকালীন প্ৰস্তুতি অহা ইংৰাজী 21-22-23 ডিচেম্বৰত বিদ্যালয়খনত অনুষ্ঠিত হ'বলগীয়া মহাৰজত জয়ন্তীৰ যুদ্ধকালীন প্ৰস্তুতি চলি আছে। কোনোবা ব্যস্ত পেণ্ডেল নিৰ্মাণ কাৰ্যত, কোনোবা আকৌ ব্যস্ত বিদ্যালয়ৰ আভ্যন্তৰীণ চাফ চিকুণতাৰ কামত। এফালে চলিছে মহাৰজত জয়ন্তীত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানৰ আখৰা। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী ব্যস্ত নৃত্য গীতৰ প্ৰস্তুতিত। মহাৰজত জয়ন্তী উপলক্ষে আয়োজিত 3দিনীয়া কাৰ্যসূচীত উপস্থিত সকলোকে খাদ্যৰ যোগান ধৰিব, সেইলৈও চলিছে পূৰ্ণ প্ৰস্তুতি। ইপিনে উদযাপন সমিতিৰ আয়োজক, বিদ্যালয় কৰ্তৃপক্ষ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, স্থানীয় লোককে আদি কৰি সকলো ব্যস্ত নিজৰ নিজৰ দায়িত্ব পালন কৰাত অহা 21-22-23 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা মহাৰজত জয়ন্তীত উপস্থিত থাকিবলৈ সকলোকে আমন্ত্ৰণ জনোৱা হৈছে। মইৰাবাৰীৰ পৰা বাৰিটা খাতুনৰ ৰিপৰ্ট, বতৰতৰা লাইভ। নমস্কাৰ। বৰথল উচ্চতৰ মাধ্যমিক বিদ্যালয় ৭৫ বছৰ গঢ়িছে। সেই উপলক্ষে আমি ডিচেম্বৰ মাহৰ 21-22-23 তাৰিখে বৰ্ণনাট্য কাৰ্যসূচীৰে 3দিনীয়া হিচাপে মহাৰজত জয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ। আমাৰ এই কাৰ্যসূচী চলি আছে আমাৰ তীব্ৰ যুদ্ধকালীন অৱস্থা হিচাপে আমাৰ ইয়াত সকলোৱে সহযোগ কৰিছে। আমাৰ ইয়াত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল, স্থানীয় ৰাইজসকল, অভিভাৱকসকল, আমাৰ সাংবাদিক বন্ধুসকল, প্ৰশাসনিক বিষয়াসকলে সকলোৱে আমাৰ সহযোগ কৰিছে আৰু আমাৰ পূৰ্ণগতিত কাম চলি আছে। ইয়াৰ উপৰিও আমাৰ কিছুমান প্ৰাক্তন ছাত্ৰ অসমৰ বাহিৰত আছে, অসমৰ বিভিন্ন জিলাত আছে, আনকি ভাৰতবৰ্ষৰ বাহিৰতো আমাৰ ছাত্ৰ ছাত্ৰী আছে। সকলোকে আমি নিমন্ত্ৰণ দিব পৰা নাই। আমি যিমান পাৰোঁ সম্ভৱ পাৰোঁ আমি চিঠিৰ যোগে হওক নিমন্ত্ৰণ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে যিসকলে নিমন্ত্ৰণ পোৱা নাই, পেপাৰ যোগে হওক বা ফেচবুক যোগে, তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাই তেওঁলোকে যাতে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তাৰে কামনেৰে আমাৰ এই মহাৰজত জয়ন্তী পূৰ্ণাংগৰূপে অনুষ্ঠিত হয়, তাৰ কাৰণে এই কামনেৰে আমি আশা কৰিছোঁ। কাৰ্যসূচীত 21 তাৰিখ প্ৰথম দিন, সেইদিন এটা আমাৰ আনন্দদায়ক এটা কাৰ্যসূচী আছে। সেইটো হ'ল 12ৰখনীয়া কাৰ্যসূচী, 12ৰখনীয়া শোভাযাত্ৰা। ইয়াত আমি বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ বিভিন্ন সম্প্ৰদায়ৰ আমি কাৰ্যসূচী আমি তাত দেখুৱাম। ইয়াৰ উপৰিও বৃক্ষৰোপণ আছে। আমাৰ ৭৫ বছৰ হৈছে, ৭৫টা আমাৰ পতাকা উত্তোলন হ'ব, ৭৫ বছৰ ৭৫টা বৃক্ষৰোপণ হ'ব, ৭৫ বছৰ ৭৫টা আমি বন্তি প্ৰজ্বলন কৰিম। আৰু ইয়াত মানে কাৰ্যসূচী, ইয়াৰ উপৰিও আমাৰ প্ৰথম দিনাৰ পতাকা উত্তোলন হ'ব। দ্বিতীয় দিনাৰ কাৰ্যসূচী সন্ধ্যা সময়ত আমাৰ হ'ব, সাংস্কৃতিক অনুষ্ঠান হ'ব। দ্বিতীয় দিনা হৈছে আমাৰ আচল মূল কাৰ্যসূচীটো হৈছে দ্বিতীয় দিনা এলুমিনি মিট। এইখন বিদ্যালয় 1947 চনত স্থাপন হৈছিল, ৭৭ বছৰ হৈ গৈছে। ইয়াৰ পৰা বহুত ছাত্ৰ ছাত্ৰী ওলাইছে, ডক্টৰ হৈছে, DC হৈছে, ইঞ্জিনিয়াৰ হৈছে, SP হৈছে, DSP হৈছে, টিচাৰটো কথাই নাই। গতিকে সকলোকে আমি সেইদিনা মাতিছোঁ। তেওঁলোকক আমি এটা সন্মান যাচিম আৰু তেওঁলোকৰ মাজত আলাপ আলোচনা হ'ব, অন্তৰংগ কথাবিলাক হ'ব। সেইদিনা এটা আনন্দমুখৰ এটা পৰিৱেশ হ'ব। লগতে সন্ধ্যামত এটা কাৰ্যসূচী হ'ব। আৰু সেইদিনা আমাৰ আছে বিভিন্ন আলোচনামূলক চক্ৰ আছে। তৃতীয় দিনা আমাৰ কাৰ্যসূচী হৈছে ৰাতিপুৱা আলোচনা চক্ৰ থাকিব, বিয়লিৰ সময়ত আমাৰ হ'ব মুকলি সভা হ'ব। সেই মুকলি সময়ত আমি আশা কৰিছিলোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ডাঙৰীয়া চাহাবক অনাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ, কিন্তু আমি সম্ভৱ হৈ নুঠিল। তথাপি অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী আমাৰ ইয়াত আহিব, স্থানীয় বিধায়ক আহিব, স্থানীয় আমাৰ MP আহিব। ইয়াৰ উপৰিও শিক্ষাবিদসকল আহিব। আমাৰ সেইদিনা আমাৰ এটা মেগাজিন ওলাব, স্মৃতিগ্ৰন্থ ওলাব। আমাৰ সেই স্মৃতিগ্ৰন্থটোত এই অঞ্চলৰ গোটেই ইতিহাস ইয়াতে লুকাই আছে। এইটোৱে হৈছে আমাৰ এখন দলিল হ'ব, এই স্মৃতিগ্ৰন্থটো। এইখিনি আমাৰ আৰু লগতে সন্ধ্যা সময়ত আমাৰ সাংস্কৃতিক কাৰ্য। সাংস্কৃতিক সন্ধিয়া যিহেতু আছে, সকলোৱে বিচাৰে সাংস্কৃতিক সন্ধিয়াত এগৰাকী শিল্পী অহাৰ। কোনগৰাকী শিল্পীক আপোনালোকে আমন্ত্ৰণ জনাইছে? আমি প্ৰথম দিন আমি কৰিছোঁ আমাৰ যিসকল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, আমি কি প্ৰডাকশ্যন কৰিছোঁ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন ধৰণৰ মই সংবাদ মাধ্যমক উদযাপন সমিতিৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। খাদ্য ব্যৱস্থাৰ যিটো বিভাগ, সেইটো এটা গুৰুত্বপূৰ্ণ বিষয়। সেই বিভাগৰ সভাপতি হিচাপে মই যিখিনি দায়িত্ব মই পালন কৰিছোঁ, সেইখিনি মই চেষ্টা কৰি আছোঁ যে আৰু মই দায়িত্ব পালন কৰিম। আৰু আমাৰ কমিটি আলোচনা হৈছে, বিতংভাৱে আলোচনা কৰি আমি কি ব্যৱস্থা কৰিব লাগে সেইখিনি পূৰ্ণ প্ৰস্তুতি আমাৰ অলৰেডি হৈ গৈছে। আৰু সেইখিনি কৰিবলৈ আৰু চেষ্টা কৰিম আমি। এই খাদ্যৰ যি 3দিনীয়া কাৰ্যসূচী আছে, প্ৰথম দিনা আমাৰ ইয়াত জলযোগৰ ব্যৱস্থা থাকিব, ভাত খোৱাৰ ব্যৱস্থা থাকিব। দ্বিতীয় দিনাও ভাতৰ ব্যৱস্থা থাকিব, ৰাতিৰ আহাৰৰ ব্যৱস্থা থাকিব। খাদ্য ব্যৱস্থাৰ যিটো চিষ্টেম, সেই চিষ্টেমটোত কোনো অসুবিধা হ'ব বুলি আমি ভবা নাই, আমাৰ কমিটিও ভবা নাই। আৰু উদযাপন সমিতিৰ এইটোৰ ওপৰত বিশেষ গুৰুত্ব আছে আৰু তেখেতসকলে গুৰুত্ব সহকাৰে এই কাৰ্য চলাই নি আছে। আমিও এই দায়িত্বশীল ব্যক্তি হিচাপে এই কাম চলাই নিয়াৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ।
সভাপতি হিচাপে এইখন বিদ্যালয়ৰ অনুষ্ঠিত হ'বলগীয়া মহাৰাজা জয়ন্তীৰ লগতে প্ৰাক্তন ছাত্ৰীসকলক মই আহ্বান জনাওঁ যে হয়তো আমাৰ এইখন বিদ্যালয়ৰ হাজাৰ হাজাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে, বিভিন্ন কাৰণত তেওঁলোকৰ লগত আমি সংযোগ স্থাপন কৰিব পৰা নাই। গতিকে তেওঁলোকে কোনো দায় দোষ নধৰি নিজ গুণে আমাৰ ভুল ত্ৰুটি মাৰ্জনা কৰে যেন পুনৰ মই বৰ্তল দলগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সকলোকে অনুৰোধ জনাইছোঁ যে তেওঁলোকে সামাজিক মাধ্যম যোগেও আমাৰ নিমন্ত্ৰণী পত্ৰখন নিশ্চয় পাব আৰু সেই নিমন্ত্ৰণ ক্ৰমে তেওঁলোকে আমাৰ 21, 22 আৰু 23 ডিচেম্বৰৰ 3দিনীয়া কাৰ্যসূচীৰ আটাইবোৰতে যাতে তেওঁলোক উপস্থিত থাকে তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ।